আজি শনিবাৰ 2025 চনৰ 6 ছেপ্টেম্বৰ। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। প্ৰসাৰ ভাৰতী বিধেয়ক গৃহীত 1990 চনৰ 6 ছেপ্টেম্বৰত ভাৰতীয় সংসদে ভাৰতীয় সম্প্ৰচাৰ নিগম আইন গৃহীত কৰি প্ৰসাৰ ভাৰতী নামেৰে ৰাজহুৱা সম্প্ৰচাৰ নিগম স্থাপন কৰে। 1997 চনৰ ছেপ্টেম্বৰ মাহত বলবৎ হোৱা এই আইনে পূৰ্বে প্ৰত্যক্ষ চৰকাৰী নিয়ন্ত্ৰণাধীন আকাশবাণী আৰু দূৰদৰ্শনক স্বায়ত্তশাসন প্ৰদান কৰিছিল। গ্লোব থিয়েটাৰ বন্ধৰ নিৰ্দেশ 1642 চনত ইংলেণ্ডত প্ৰথম গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছতে 6 ছেপ্টেম্বৰত লং পাৰ্লিয়ামেণ্টে উইলিয়াম শ্বেক্সপিয়াৰৰ আংশিক মালিকানাধীন গ্লোব থিয়েটাৰকে ধৰি লণ্ডনৰ সকলো থিয়েটাৰ অনিৰ্দিষ্টকাললৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ইষ্টনিয়া, লাটভিয়া আৰু লিথুৱেনিয়াক স্বীকৃতি 1991 চনৰ 6 ছেপ্টেম্বৰত ছোভিয়েট ইউনিয়নে ইষ্টনিয়া, লাটভিয়া আৰু লিথুৱেনিয়াৰ স্বাধীনতাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। 1940 চনত ছোভিয়েট ইউনিয়নত অন্তৰ্ভুক্ত বাল্টিক ৰাষ্ট্ৰসমূহৰ 50 বছৰীয়া সংগ্ৰামৰ সফল পৰিসমাপ্তি ঘটে। পিছত বাল্টিক তিনিওখন ৰাষ্ট্ৰই ইউৰোপীয় সংঘ আৰু নাটোত যোগদান কৰে। ৰাজকুমাৰী ডায়েনাৰ অন্ত্যেষ্টিক্ৰিয়া 1997 চনৰ 6 ছেপ্টেম্বৰত লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেট অন্ত্যেষ্টিক্ৰিয়া হয় ৱেলছৰ ৰাজকুমাৰী ডায়েনাৰ। মৃত্যুৰ প্ৰায় এসপ্তাহৰ পাছত সম্পন্ন এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত টেলিভিছন সম্প্ৰচাৰ চাইছিল প্ৰায় 25 কোটি লোকে। ভিক্টোৰিয়াৰ গোলকীয় ভ্ৰমণ 1522 চনৰ 6 ছেপ্টেম্বৰত স্পেইনৰ উপকূলত উপস্থিত হোৱা ভিক্টোৰিয়া পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম জাহাজ হিচাপে পৰিগণিত হয়। 1519 চনত আন 4খন জাহাজৰ সৈতে জোৱান ছেবেষ্টিয়ান ডি এলকানোৰ নেতৃত্বত আৰম্ভ হৈছিল এই যাত্ৰা। প্ৰথম ছুপাৰ মাৰ্কেট 1916 চনৰ 6 ছেপ্টেম্বৰত ক্লেৰেন্স চণ্ডাৰ্ছে আমেৰিকাত প্ৰথমখন ছুপাৰ মাৰ্কেট পিগলি উইগলি প্ৰতিষ্ঠা কৰে। সংযোজিত হ'ল চেকআউট ষ্টেণ্ড, মূল্যৰ টেগ আৰু শ্বপিং কাৰ্টৰ সুবিধা। সমকামিতাক স্বীকৃতি 2018 চনৰ 6 ছেপ্টেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ ৰায়দান কৰি ভাৰতীয় দণ্ডবিধিৰ 377 নং ধাৰা আংশিকভাৱে বাতিল কৰি প্ৰাপ্তবয়স্কৰ মাজত পৰস্পৰ সন্মতিসূচক সমলিংগ সম্পৰ্ক অপৰাধমুক্ত বুলি ৰায় দিয়ে। প্ৰথম টেংকৰ উৎপাদন 1915 চনৰ 6 ছেপ্টেম্বৰত ইংলেণ্ডত প্ৰথম টেংক উৎপাদন কৰা হয়। 6 ছেপ্টেম্বৰত ৰোল আউট হোৱা লিটল উইলি নামৰ ঘণ্টাত মাত্ৰ 2 মাইল গতিবেগৰ প্ৰথম টেংকটোৰ ওজন আছিল 14 টন। নাভ্ৰাটিলোভাৰ ৰাজনৈতিক আশ্ৰয় 1975 চনৰ 6 ছেপ্টেম্বৰত আমেৰিকাত ৰাজনৈতিক আশ্ৰয় বিচাৰি আবেদন কৰে চেকোস্লোভাকিয়াৰ টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাই। 1981 চনত মাৰ্কিন নাগৰিকত্ব লাভ কৰা নাভ্ৰাটিলোভাই সৰ্বমুঠ 59টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে। গ্ৰেট লণ্ডন ফায়াৰ নিৰ্বাপন 1666 চনৰ 6 ছেপ্টেম্বৰত নিৰ্বাপিত হয় প্ৰায় 70,000 ঘৰ ধ্বংস কৰা গ্ৰেট লণ্ডন ফায়াৰ। 2 ছেপ্টেম্বৰৰ মাজনিশা আৰম্ভ হোৱা অগ্নিকাণ্ডত মধ্য লণ্ডনৰ প্ৰায় 80% অট্টালিকা ভস্মীভূত হৈছিল। মাইক্ৰছফ্টলৈ সকাহ বুছ প্ৰশাসনৰ 2001 চনৰ 6 ছেপ্টেম্বৰত এক নাটকীয় পৰিৱৰ্তনেৰে জৰ্জ বুছ প্ৰশাসনে পূৰ্বৰ ক্লিণ্টন প্ৰশাসনে এণ্টিট্ৰাষ্ট গোচৰত বিশ্বৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানী মাইক্ৰছফ্ট ভংগ কৰিবৰ বাবে লোৱা প্ৰচেষ্টা পৰিত্যাগ কৰে। জন্ম আৰু মৃত্যু আজি মহানন্দ মজুমদাৰ বৰুৱাৰ জন্মদিন। 1943 চনৰ 6 ছেপ্টেম্বৰত নাজিৰাত জন্ম হৈছিল বহু জনপ্ৰিয় অসমীয়া গীতত কণ্ঠদান কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ। আকিৰা কুৰোছাৱাৰ মৃত্যু 1998 চনৰ 6 ছেপ্টেম্বৰত 88 বছৰ বয়সত টকিঅ'ত মৃত্যু হৈছিল ৰসমন, 7 ছামুৰাই, ৰাণ আদি কালজয়ী চলচ্চিত্ৰৰ পৰিচালক, ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে স্বীকৃত কিংবদন্তি জাপানী চলচ্চিত্ৰ পৰিচালকগৰাকীৰ। ৰবাৰ্ট মুগাবেৰ মৃত্যু 2019 চনৰ 6 ছেপ্টেম্বৰত 95 বছৰ বয়সত ছিংগাপুৰত মৃত্যু হৈছিল প্ৰথমে প্ৰধানমন্ত্ৰী আৰু পিছত ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱা জিম্বাবুৱেৰ দীৰ্ঘদিনীয়া শাসক আৰু বিদ্ৰোহী ৰাজনীতিবিদজনৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।